মই আমাৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ ওপৰত আস্থা ৰাখি, আমাৰ ওপৰত বিশ্বাস ৰাখি ডিগবৈ বিধানসভা সমষ্টিত আগন্তুক 2026 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমাক আগবঢ়াই দিছে। গতিকে আমি এই সমষ্টিটোত যাতে আমি বিজেপি প্ৰাৰ্থীজনক পৰাভূত কৰি আমি যাতে জিকি লৈ আহিব পাৰোঁ। আৰু আমাৰ সকলো এটা প্ৰচেষ্টা সেয়া হ'ল যে এইবাৰ আমি যিকোনো প্ৰকাৰে বিজেপি দলক পৰাভূত কৰি আমি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক যাতে আমি মুখ্যমন্ত্ৰী বনাব পাৰোঁ, তাৰ কাৰণে আমি কি ধৰণে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি কষ্ট কৰিম। আমাৰ মাত্ৰ 3টামান ছিটক লৈ অলপ মানে কথা বতৰা আলোচনা চলি আছে। বাকী আমাৰ আজি যিকেইটা ছিট ঘোষণা কৰিছে এই আটাইকেইটা ছিট কংগ্ৰেছ দলে আমাৰ ৰাইজৰ দলক তেওঁলোকে যোৱা 19 তাৰিখৰ যি বৈঠক হৈছিল, 19 ফেব্ৰুৱাৰী বৈঠক যিটো হৈছিল, তাতে তেওঁলোকে এইকেইটা আমাক ক্লিয়াৰ কৰি দিছিল যে এইকেইটাত আপোনালোকে প্ৰাৰ্থিত্ব দিব পাৰিব। সেই অনুসৰিয়ে আজি আমাৰ এই প্ৰাৰ্থী ঘোষণা কৰা হৈছে। আৰু কেইটামান ছিটক লৈ অলপ কিছু কনফিউজন আছে, এইবিলাক কথা বতৰা চলি আছে। আমি ভাবোঁ 2 এদিনতে এই গোটেই কেইটা কথা সমস্যা সমাধান হ'ব আৰু আমি একেলগতে ৰাইজৰ দল, কংগ্ৰেছ, জাতীয় পৰিষদ, বাওঁপন্থী দলসমূহ আৰু কাৰ্বি আংলঙৰ যিটো হিলছ মানে অৰ্গেনাইজেশ্যন, আমি সকলোৱে মিলি আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। মই দেখি থকাৰ ভিতৰত আটাইতকৈ আমাৰ ডিগবৈত ডাঙৰ সমস্যাটো হৈছে নিবনুৱা সমস্যা। আপুনি দেখিছে যে ইয়াত আমাৰ এখন মাত্ৰ ৰিফাইনেৰী আছে। এই ৰিফাইনেৰীখনৰ পিছত আজি ডিগবৈত ইমান বছৰৰ পিছত বছৰ হৈ গ'ল, আজিলৈকে কোনো নতুন উদ্যোগ ইয়াতে স্থাপন হোৱা নাই। গতিকে মোৰ প্ৰথম চেষ্টা থাকিব যে ডিগবৈৰ ৰিফাইনেৰীক কেন্দ্ৰ কৰি যিবিলাক ফিনিচিং প্ৰডাক্ট যিবিলাক আছে এইবিলাকক লৈ আমি ইয়াতে কিছুমান উদ্যোগ কৰিব পাৰোঁ নেকি। ইয়াতে কাৰ্বন আছে, পেট্ৰ'কোক যিটো কয়, পেট্ৰ'কোক বাহিৰলৈ গৈ থাকে, পেট্ৰ'কোক বা মোম, ৱেক্স, এইবিলাকক লৈ আমি ইয়াতে উদ্যোগ গঠন কৰিব পাৰোঁ নেকি, এয়া আমাৰ প্ৰচেষ্টা থাকিব। লগতে ইয়াত স্থানীয় যিবিলাক ইয়াতে আমি খেতি হয়, যিবিলাক খেতিক আমি মানে আমাৰ ইয়াৰ পৰা ধৰক তামোল বাহিৰলৈকে বহুত ৰপ্তানি হৈ থাকে। গতিকে আমি তামোলক কেন্দ্ৰ কৰি, তামোলক লৈ আমি ইয়াতে চুপাৰী ইণ্ডাষ্ট্ৰী বা চুপাৰী ইণ্ডাষ্ট্ৰীৰ পিছত আমি তাতে কিছুমান পেকেটিং মানে ইণ্ডাষ্ট্ৰী আমি কৰিব পাৰোঁ নেকি, এই ধৰণৰ কথা বতৰাবিলাক আমি চেষ্টা কৰিম। মুঠৰ ওপৰত সকলো প্ৰকাৰে ইয়াতে উদ্যোগ কেনেকৈ আমি আনিব পাৰোঁ, উদ্যোগ কেনেকৈ আমি বেছিকৈ আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰথম চেষ্টা থাকিব। দ্বিতীয়তে আপোনালোকে নিশ্চয় জানে যে আমাৰ ডিগবৈত আমাৰ বিভিন্ন ঠাইত আমাৰ মেইন টাউনতে আজি পানীৰ এটা ডাঙৰ সমস্যা আছে। আজি IOCয়ে যদি পানী নিদিয়ে তেনেহ'লে আমাৰ মানুহে পানী নাপায়, ঘণ্টাৰ পিছত ঘণ্টা লাইন পাতি থাকিবলগীয়া হয়। গতিকে আমাৰ চাৰিআলিৰ ডিগবৈ টাউনৰ যিটো পানীৰ সমস্যা বা ডিগবৈ উপকণ্ঠ গোটেই অঞ্চলবিলাকৰ যিটো পানীৰ সমস্যা, এই পানীৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু তৃতীয়তে বুঢ়ীদিহিংখন, আমাৰ বুঢ়ীদিহিং যিটো মৌজা, এই বুঢ়ীদিহিং মৌজাটো আজি ইমান বছৰ ধৰি অৱহেলিত হৈ আছে। গতিকে এই বুঢ়ীদিহিং মৌজাটোক কেন্দ্ৰ কৰি আমি কেনেকৈ বুঢ়ীদিহিং মৌজাটোক আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিম। আৰু আমি ভাবোঁ যে তাতে এটা ব্লক ডেভেলপমেণ্ট অফিচ, আমাৰ ডিগবৈত যেনেকৈ এটা ব্লক ডেভেলপমেণ্ট অফিচ আছে, বুঢ়ীদিহিং মৌজাৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে তাতে এটা আমি ব্লক ডেভেলপমেণ্ট অফিচ কেনেকৈ আমি গঠন কৰিব পাৰোঁ, তাতে আমি এটা স্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিম। এইটো মই ধাৰণা নকৰোঁ। আমি ভাবোঁ যে কংগ্ৰেছ দলে যিহেতু তেওঁলোকে আমাক আসনখন এৰি দিছে, গতিকে তেওঁলোকে তেওঁলোকৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকৰ লগত নিশ্চিতভাৱে কথা পাতিব। আমিও তেওঁলোকৰ লগত কথা পাতিম। আমিও অনুৰোধ কৰিম তেওঁলোকক যে বৃহত্তৰ স্বাৰ্থত, আমি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত, গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পতাৰ স্বাৰ্থত আমি সকলোৱে একেলগতে আমি আগবাঢ়ি যাব লাগিব। এনেকুৱা ধৰণৰ আমাৰ বহুত সমস্যা আছে। আমিও বহু সমষ্টি আমি এৰি দিবলগীয়া হৈছে। আজি দুলীয়াজান সমষ্টিত আমাৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী আছিলে, আমি দুলীয়াজান সমষ্টিটো এৰি দিবলগীয়া হৈছে। এতিয়া যদি দুলীয়াজান সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে যদি আকৌ কংগ্ৰেছৰ বিৰুদ্ধে মানে কেণ্ডিডেট দিয়ে, এইটো নিশ্চিতভাৱে ভাল কথা নহ'ব। গতিকে আমি এৰা ধৰাৰ মাজেৰে আমি গোটেই ইলেকশ্যনটো আমি পাৰ কৰিব লাগিব। তাৰ কাৰণে আমি কংগ্ৰেছৰ নেতৃত্বক আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকৰ সৈতে কথা বতৰা পাতিব আৰু কথা বতৰা পাতি গোটেই বিষয়টো মীমাংসা কৰিব। আৰু আমিও তেওঁলোকৰ ওচৰলৈকে যাম। আটাইকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীক মই খুব ভালদৰে চিনি পাওঁ। আটাইকেইজন মোৰ দাদা, কোনোবা এজন মোৰ সকলো মোতকৈ জ্যেষ্ঠ। গতিকে তেওঁলোকৰ ওচৰলৈকে মই যাম আৰু তেওঁলোককো আমি কথাখিনি ক'ম যে কি কাৰণে আমি বিজেপিক মানে আমি প্ৰতিহত কৰাৰ দৰকাৰ আৰু কি কাৰণে আমি এই একেলগতে আমি নিৰ্বাচনটো খেলা দৰকাৰ, এই কথাটো আমি তেওঁলোককো ক'বলৈ যাম। আৰু সমান্তৰালভাৱে মই আজি এই চেগতে আমাৰ
ডিগবৈৰ সকলো জাতি জনগোষ্ঠীৰ মানুহক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আহক সকলোৱে আমি হাতে হাত ধৰি এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি কাম কৰোঁ। আমি সদায় মই বিশেষকৈ লক্ষ্যজ্যোতি গগৈ হিচাপে কেতিয়াও মই জাতি জনগোষ্ঠীক মই বেলেগকৈ নাচাওঁ, সকলোকে আমি মানুহ হিচাপে চাওঁ। গতিকে সকলো জাতি জনগোষ্ঠীক আমি আজি ডিগবৈত প্ৰতিটো জাতি জনগোষ্ঠী আছে, মই নাম কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে সকলো জাতি জনগোষ্ঠীক আমি একেলগতে লৈ আমি একেলগতে হাতে হাত ধৰি আমি আগন্তুক দিনত আগুৱাই যাম। গতিকে সকলোৰে মই আশীৰ্বাদ আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ।